বহুদিন আগতে উইথড্ৰ কৰিছোঁ সিনিয়ৰ ভাইচ প্ৰেছিডেণ্টত মই মনোনয়ন পত্ৰ দাখিল কৰিছিলোঁ কিন্তু কেতিয়াবাই মানে যেতিয়া যিদিনাখন মনোনয়ন পত্ৰ উইথড্ৰলৰ ডেট আছিলে সেইদিনাখনেই আমি উইথড্ৰ কৰিছিলোঁ মই জয়ন্ত মল্ল বৰুৱা বলিন চেতিয়া আমি সকলোৱে উইথড্ৰ কৰিছিলোঁ আৰু আজি বিধায়কসকলে তেখেতলোকৰ মনোনয়ন পত্ৰ বা কেণ্ডিডেটছৰ প্ৰত্যাহাৰ কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক আহ্বান জনাইছিলে আমালৈকে যে খেলৰ সুস্থ পৰিৱেশ যাতে বৰ্তি হৈ থাকে খেলুৱৈ যিসকল খেলৰ সংগঠক তেখেতসকলে যাতে আগস্থান পায় গতিকে বিধায়কসকল বা মন্ত্ৰীসকলে ইলেকশ্যনত অংশগ্ৰহণ কৰিব নালাগে গতিকে সকলোৱে আমি এই সিদ্ধান্ত লৈছোঁ আৰু অহাকালি ইলেকশ্যন যদি হ'ব অকল খেলৰ সংগঠকসকলৰ মাজত ইলেকশ্যন হ'ব কিন্তু হয় আমি কোনো পৰ্যায়ে খেলক এৰি নিদিওঁ আমি য'ত আমি আছোঁ মই টেবুল টেনিছৰ এছ'চিয়েশ্যনৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া এথলেটিক্সৰ অধ্যক্ষ ৰূপক শৰ্মা ডাঙৰীয়া জিমনাষ্টিকৰ অধ্যক্ষ আমি সকলোৱে খেলৰ লগত থাকিম কিন্তু অলিম্পিকৰ ইলেকশ্যনটোত যাতে আমি বেয়া এটা পৰিৱেশলৈকে নিনো তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আহ্বান জনাইছে তাক আমি সকলোৱে মানি ল'লোঁ মই 12-13জন হ'ব 12-13জনমান হ'ব সকলোৱে মানি লৈছে আৰু সকলোৱে মানি লোৱাৰ কাৰণেই আমাৰ জ্যেষ্ঠ বিধায়ক প্ৰাক্তন মন্ত্ৰী নৱ দলে ডাঙৰীয়াই সকলোৰে আগত ঘোষণা কৰিছে যে আমি অহাকালি যিটো ইলেকশ্যন হ'ব সেই ইলেকশ্যনৰ মনোনয়ন আমি প্ৰত্যাহাৰ কৰিলোঁ প্ৰাৰ্থিত্ব আমি প্ৰত্যাহাৰ কৰিলোঁ আমাক যাতে কোনোৱে ভোট নিদিয়ে আমি অনুৰোধ কৰিলোঁ সব কালি আমাৰ ডিব্ৰুগড় জিলাৰ আতিথ্যত এখন ঐক্যভোজৰ আয়োজন কৰা হৈছিলে ইয়াত তাত যিসকল আপোনাৰ আসাম অলিম্পিকৰ ডেলিগেটছ আৰু জিলা ক্ৰীড়া সন্থাবিলাকৰ প্ৰতিনিধিবিলাক উপস্থিত আছিল তাত তেওঁলোকৰ হৈ পেলাই অসম ফুটবল সন্থাৰ সভাপতি নৱ কুমাৰ দলে এটা ঘোষণা কৰিলে যে এই আসাম অলিম্পিকৰ যিখন এতিয়া আজি সাধাৰণ সভা হ'ব তাৰ কাৰণে যিখন নিৰ্বাচন হ'ব তাত তেওঁলোকৰ শাসকীয় পক্ষৰ 13গৰাকী বিধায়কে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে সভাপতি পদৰ কাৰণে বিনা প্ৰতিদ্বন্দ্বিতাৰে যোৱাবাৰৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী তেখেত বিনা প্ৰতিদ্বন্দ্বিতাৰে সৰ্বানন্দ সোণোৱাল সভাপতি হিচাপে নিৰ্বাচিত হৈছে ইতিমধ্যে যদি হয় আজি এতিয়া ৰাতিপুৱা এখন কাৰ্যনিৰ্বাহক সভা আছে তেওঁলোকৰ তাত যদি বিশেষ কিবা সিদ্ধান্ত গ্ৰহণ কৰে নাজানো কিন্তু এনেই যদি সিদ্ধান্ত গ্ৰহণ নহয় তেনেহ'লে সাধাৰণ সম্পাদক কোষাধ্যক্ষ যুটীয়া সম্পাদক এইকেইটা পদৰ কাৰণে নিৰ্বাচন হ'ব পাৰে আৰু জ্যেষ্ঠ উপসভাপতি দুগৰাকী ইতিমধ্যে তেওঁলোক নিৰ্বাচিত হৈছে যিগৰাকী মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা আৰু আনগৰাকী হ'ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তেওঁলোকে মনোনয়ন উঠাই লোৱা নাই তেওঁলোকৰ তাত তেওঁলোকে মনোনয়ন দিছিলে কিন্তু প্ৰতিদ্বন্দ্বিতা যিটো মানে নিৰ্বাচন নহয় মানে তাত বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁলোকে নিৰ্বাচিত হৈছিলে আজিৰ দিনটোত আৰু কি কাৰ্যসূচী আজি ৰাতিপুৱা আপোনাৰ এতিয়া 10টা বজাৰ পৰা তেখেতসকলৰ এখন অন্তিমখন আসাম অলিম্পিকৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব তাৰপিছতে অকণমান দেৰিৰ কাৰণে চাহ বিৰতি তাৰপিছত মেইন কাৰ্যসূচীটো ইয়াত প্ৰায় 12টামান বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা বুলি নহয় তেওঁলোকে কি আলোচনা কৰে যদি আজি কাৰ্যনিৰ্বাহকে বাকী আকৌ নতুন সিদ্ধান্ত লয় বোলে বাকীকেইজনে উইথড্ৰ কৰিলে তেতিয়া হয়তো ধৰক ইলেকশ্যন নহয় ডাইৰেক্ট চিলেকশ্যন হ'বগৈ পাৰে তেতিয়া মানে বাকীকেইটা পদৰ কাৰণে সেইটো এতিয়া আমি ক'ব নোৱাৰিম তেখেতসকলে কাৰ্যনিৰ্বাহকে এই সিদ্ধান্তটো ল'ব মুখ্যমন্ত্ৰীটো তেখেত খুব সম্ভৱ আহিব নোৱাৰিব নেকি তেখেতে মানে ইতিমধ্যে তেখেতৰ ইনষ্ট্ৰাকশ্যনতে কালি 13গৰাকী বিধায়কে শাসকীয় পক্ষৰ বিধায়কে উইথড্ৰ কৰিলে বুলি তেখেতসকলে নৱ কুমাৰ দলে অসম ফুটবল সন্থাৰ সভাপতিয়ে জনাইছিলে